জোনাই বেৰাচাপৰি বেৰাঘাটৰ চিয়াং লালিনৈত ভয়ংকৰ খহনীয়া বহু পৰিয়ালৰ কৃষিভূমি জাহ মথাউৰি বিপদত তৎকালীন ব্যৱস্থাৰ দাবী স্থানীয় ৰাইজৰ জোনাই বিধানসভা সমষ্টিৰ বাহিৰ জোনাই গাঁও পঞ্চায়তৰ অন্তৰ্গত বেৰাচাপৰিৰ বেৰাঘাট অঞ্চলত চিয়াং লালিনৈ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে। নৈখনৰ এনে তীব্ৰ খহনীয়াই নৈকাষৰীয়া অঞ্চলত বসবাস কৰা বহু পৰিয়ালক নিৰ্যাতন কৰিছে। নৈখনৰ উত্তৰ পশ্চিম অংশত হোৱা এই ভয়ংকৰ খহনীয়াৰ ফলত অঞ্চলটোত বসবাস কৰা বহু পৰিয়াল মূল্যৱান কৃষিভূমি ইতিমধ্যে জাহ গৈছে নৈ বুকুত। বিগত কেইমাহ ধৰি অব্যাহত থকা এই খহনীয়াই নৈকাষৰীয়া অঞ্চলৰ বাসিন্দাসকলৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। বিশেষকৈ খৰালি কালতে খহনীয়া এইদৰে তীব্ৰ ৰূপ ধাৰণ কৰাত আগন্তুক বাৰিষাৰ সময়ত পৰিস্থিতি কেনেদৰে ভয়াৱহ ৰূপ ল'ব তাৰ বাবে দিনে ৰাতিয়ে গভীৰ চিন্তাত পৰিছে স্থানীয় ৰাইজ। যদি এইদৰে নৈ গৰাখহনীয়া অব্যাহত থাকে তেন্তে অচিৰে বহু পৰিয়ালৰ ঘৰ-বাৰী নিশ্চিহ্ন হোৱাৰ আশংকা দেখা গৈছে। ইয়াৰ উপৰিও নৈকাষৰীয়া অঞ্চলৰ মাটি ভেটি সুৰক্ষাৰ বাবে চৰকাৰে নিৰ্মাণ কৰা কোটি টকাৰ মথাউৰিটো অতি শীঘ্ৰে খহনীয়াৰ কবলত পৰিব পাৰে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। যদি মথাউৰিটো নৈৰ খহনীয়াত জাহ যায় তেন্তে নৈকাষৰীয়া অঞ্চলত বসবাস কৰা ৰহিপুৰ দেউৰী বেৰা জলডুবি বেৰা চাপৰি কেৰকেৰ বলুকাগুৰি নলিনীপাম ২ নম্বৰ শ্ৰীৰামপুৰীয়া লোহিজাৰ ৰাকুট কেমেৰে মধ্য লক্ষীপুৰ আদিকে গাঁও ধৰি বিভিন্ন প্ৰায় ২০খনতকৈ অধিক গাঁও নিমিষতে পানীত ডুব যোৱাৰ লগতে শ শ হেক্টৰ উৰ্বৰা কৃষিভূমি বালিয়ে পুতি পেলোৱাৰ আশংকা প্ৰকাশ কৰিছে অঞ্চলটোত বসবাস কৰা ৰাইজে। এই ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় ৰাইজে অসম চৰকাৰৰ জলসম্পদ বিভাগক সময় থাকোঁতেই অতি শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। উল্লেখযোগ্য যে সময় থাকোঁতেই চৰকাৰে উপযুক্ত আৰু বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ নকৰিলে আগন্তুক সময়ছোৱাত বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব লাগিব সমগ্ৰ অঞ্চলটো। এই জেগাডোখৰ নাম হৈছে বেৰাচাপৰি বেৰাঘাট আৰু যিটো গতিত আপোনালোকে গৰাখহনীয়া দেখিছে এইটো খুব বেছি আমাৰ এমাহৰ আগত এইটো এই গৰা আছিল। এমাহৰ আগত আমাৰ 50 মিটাৰ আগত আছিল, কিন্তু এই এমাহৰ পাছত দেখিবলৈ পোৱা গৈছে যে প্ৰায় 50 মিটাৰ আমি ভিতৰলৈ সোমাই আহি খহনীয়া হৈ আহি আছে। গতিকে যিটো গতিত খহনীয়া হৈ গৈ আছে আৰু যদি এমাহৰ পাছত দেখা যাব আপোনালোকে প্ৰায় নদীখন আৰু 50 মিটাৰ সোমাই যোৱা দেখিব। চৰকাৰে বহুতো ইয়াত পাকুপাইনৰ কোটি কোটি টকা ব্যয় কৰিছে যদিও আজিলৈকে কিন্তু সফল হোৱা নাই। গতিকে আমি চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক আমি বাহিৰজনীয়া আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে যদি এই গৰাখহনীয়া প্ৰতিৰোধ কৰিব বিচাৰে কিন্তু বিজ্ঞানসন্মতভাৱে কৰিব লাগিব, অন্যথা আমি বাহিৰজনীয়া আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আমি সক্ষম হ'ম। এই চিয়াং নদীৰ গৰাখহনীয়াৰ ফলত আমাৰ বেৰাচাপৰি গাঁওখনৰ বহুতো ব্যক্তিৰ আমাৰ ৰাইজৰ আমাৰ ক্ষয়ক্ষতি হৈছে। সকলোৰে কিছুমানৰ খেতি পথাৰ, কিছুমানৰ নিজৰ ঘৰ হেৰুৱাব লগা হৈছে আৰু ইয়াৰ পৰা উঠি গৈ কিছুমান এতিয়া ডিমৌ যেন জোনাই এইবোৰত বসবাস কৰিব লগা হৈছে। গতিকে এই চিয়াং নদীৰ গৰাখহনীয়াৰ ফলত ৰাইজৰ বহুতো ক্ষয়ক্ষতি হৈছে।